এতিয়া এইখন নৱবৈশা শিশু বিদ্যা নিকেতনৰ জ্যেষ্ঠ শিক্ষক মোৰ ওচৰতে আছে। কিছু কথা এখেতৰ পৰা শুনিম। আজি এই কৰ্মশালাৰ বিষয়ে কিছু কথা আপোনালোকক কৈ দিব, গতিকে মই পলম নকৰি এতিয়া আলোচনা কৰা হওক। নমস্কাৰ প্ৰিয় দৰ্শক সকলোলৈ মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। এয়া এইখন বিদ্যালয়ৰে প্ৰধান জ্যেষ্ঠ শিক্ষক, গতিকে জ্যেষ্ঠ শিক্ষক হিচাপে মোৰ ফালৰ পৰা ছাৰ আপোনাক নমস্কাৰ জনাইছোঁ। আজি আপোনালোকৰ এই বিদ্যালয়খনত কৰ্মশালা পাতি আছে, সুন্দৰ হাতৰ আখৰ লিখা আৰু বহুতো অংগী ভংগীৰে প্ৰশিক্ষণক লৈ আপুনি কিবা ক'বলগীয়া আছে নেকি? দৰ্শকক শুনাই দিয়ক। হয় হয়, আচলতে কথা হ'ল কি, শিক্ষাৰ ভাল হাতৰ আখৰ হৈছে শিক্ষাৰ এক অবিচ্ছেদ্য অংগ, আৰু এই কথা আমি ভালকৈ উপলব্ধি কৰিছিলোঁ। আৰু যিহেতু শ্ৰেণীকোঠাত এজন ছাত্ৰৰ হাতৰ আখৰ মেৰামেতৰি বা হাতৰ আখৰ উন্নতিকৰণৰ সকলো দিশ সম্ভৱ নহয়, যিটো আমাৰ বিজ্ঞানসন্মতভাৱে যি ব্যৱস্থা আছে, সেই গতিকে কেতিয়াবা এনেকুৱা হয় কৰ্মশালাৰ মাধ্যমে তাক আমি উন্নতিকৰণৰ কথা চেষ্টা কৰিছিলোঁ। আৰু এই সম্পৰ্কত আমি ইতিমধ্যে লগ পাইছিলোঁ যে আই অনুষ্ঠানৰ সঞ্চালক পদুম নাথদেৱক, আৰু তেখেতৰ লগত আমাৰ যোগাযোগ হৈছিল। আৰু আজি 2 বছৰ পূৰ্বেও আমাৰ এই শংকৰদেৱ শিশু নিকেতনতে তেখেতে এটি কৰ্মশালা কৰি গৈছিল, আৰু ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা উপকৃত হৈছিল বুলি তেখেতসকলে তেওঁলোকে আমাক ব্যক্ত কৰিছে। আৰু গতিকে আমি এই বছৰ বিশেষকৈ 2024 বৰ্ষত প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ শ্ৰেণী এই ছাত্ৰ ছাত্ৰীসকলক লৈ এটি কৰ্মশালা আয়োজন কৰিছিলোঁ। আৰু আজি আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী। এইখিনি সময়লৈকে তেখেতে ছাত্ৰ ছাত্ৰীসকলক যিখিনি বিজ্ঞানসন্মতভাৱে দৃশ্য, শ্ৰাব্য আৰু কথোপকথনৰ মাধ্যমে যি আনন্দদায়ক পাঠদান দি আছে, হয়তো ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে বুলি আমি ধাৰণা কৰিছোঁ। আৰু অনাগত সময়ত আমি সেইখিনি মূল ভেটি হিচাপে লৈ তেওঁলোকৰ যি হাতৰ আখৰ, সেই হাতৰ আখৰ উন্নতি হ'ব বুলি আমি 100% নিশ্চিত। এটা কথা ক'ব লাগিব, আমাৰ ছাত্ৰ ছাত্ৰীসকলে হাতৰ আখৰ নাজানে বুলি ক'লে ভুল হ'ব। তেওঁলোকে সুন্দৰ হাতৰ আখৰ, অৰ্থাৎ তেওঁলোকে হাতৰ আখৰ সেইখিনি যিখিনি লিখি তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হৈ আছে, সেইখিনি তেখেতলোকৰ যোগ্যতা আছে। কিন্তু কথা হ'ল কি, যে বিজ্ঞানসন্মতভাৱে হাতৰ আখৰ উন্নতিকৰণৰ যি প্ৰচেষ্টা, যিটো আজিকালি ছাত্ৰ ছাত্ৰীসকলে বা এলাহ কৰে, গতিকে ভাল হাতৰ আখৰকেইটা যে আমাক অত্যন্ত প্ৰয়োজন। এটা সময়ত যে সেই হাতৰ আখৰকেইটা আমি যে নিজৰ পেচা হিচাপেও ল'ব পাৰিম, সেই কথাখিনি আমি ছাত্ৰ ছাত্ৰীসকলক শৰীৰতে হৃদয়গমন কৰিবলৈ এই কৰ্মশালা আয়োজন কৰিছিলোঁ। হয়, ধন্যবাদ। এই কৰ্মশালা ময়ো দেখি বহুত আপ্লুত হৈছে, আৰু দেখিছোঁ যে আপোনালোকৰ এই বিদ্যালয়খনৰ যে কৰ্মশালা পাতি আছে, এই কৰ্মশালা সঁচাকৈ আমোদজনক আৰু আকৰ্ষণীয়। গতিকে এই অভিভাৱকসকলেও আহি উপভোগ কৰা দেখা পাইছোঁ। আপোনালোকৰ এই ছাত্ৰ ছাত্ৰী কিমানজন আছে বাৰু, এইটো ক'ব নেকি? আমাৰ এতিয়া যিহেতু বিদ্যালয়খন আমাৰ অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আছে, গতিকে আমাৰ বিদ্যালয়ৰ পৰিসৰ প্ৰায় 850 জন ছাত্ৰ ছাত্ৰী। কিন্তু আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে কেৱল প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, আৰু তাত আমাৰ 2 শতাধিক ছাত্ৰ ছাত্ৰী আছে। সেইসকলে দুটা গ্ৰুপত 120 জন এটা গ্ৰুপত, আৰু দ্বিতীয়টো গ্ৰুপত 100 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আৰু এই 120 জন ছাত্ৰ এজন সমল শিক্ষকে যি কৌশলাত্মক দৃষ্টিভংগী তেওঁলোকক আয়ত্তলৈ আনি পেলাই কৈছে, সঁচাকৈ আমাৰ কাৰণে এক আদৰণীয় পদক্ষেপ বুলি আমি ভাবিছোঁ। স্পষ্টকৈ আমাক জনাই দিলে, বহুত বহুত ধন্যবাদ। মই যে আপোনালোক কেতিয়াও দেখা নাছিলোঁ, তথাপি আমাৰ এয়া একেলগ হৈ আমি কথা পাতিবলৈ পাই মই নথৈ সুখী। আৰু তেনেধৰণৰ মুহূৰ্তবোৰ মোৰ স্মৰণীয় হিচাপে মই মনত ৰাখিব লাগিব, আৰু মই বিভিন্ন প্ৰান্তত বা বিভিন্ন শিক্ষামূলক অনুষ্ঠানবিলাকত ময়ো কৰিব লাগিব চাগে। গতিকে আপোনালোকৰ সহায় সহযোগিতা, আন্তৰিকতা মই আশা কৰিছোঁ। আৰু এই প্ৰশিক্ষণক লৈ আৰু এই ল'ৰা ছোৱালীহঁতৰ ভৱিষ্যতলৈ কিবা পৰামৰ্শ দিব নেকি? কোন কোন ল'ৰা ছোৱালীসকলক? হয়, আমি এটা কথা ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীসকলে যিহেতু এতিয়া কম্পিউটাৰ বা ইণ্টাৰনেটৰ যুগ, তেওঁলোকে যিকোনো মুহূৰ্ততে টাইপিঙতে ধৰি দিয়েগৈ। কাৰণ তেওঁলোক যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব বা একাদশ দ্বাদশ শ্ৰেণী পাই যাব, তেতিয়া তেওঁলোকে কম্পিউটাৰতে কয়। কিন্তু তথাপিতো তেওঁলোকে এনেকুৱা হয়
হাতৰ ৰাসকেইটা যে নহ'লে একো কামতে সফল নহ'ব এই গতিকে তেওঁলোকে সৰুৰে পৰা যে আমাক হাতৰ ৰাস লাগিব আমি টাইপ কৰি বা যিকোনো প্ৰচাৰ মাধ্যমৰ জৰিয়তে যদি আমি সব কাম কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ নিজা ভাষাটো চহকী হ'ব গতিকে হাতৰ ৰাসৰ মাধ্যমে এজন ছাত্ৰ যে গোটেই জীৱনৰ প্ৰতিচ্ছবি প্ৰকাশ পাব সেইটো এটা কথা নিশ্চিত আৰু দ্বিতীয় কথা হ'ল কি যে হাতৰ আঙুলি পৰশত লেখা তো মজা বেলেগ গতিকে সেই ছাত্ৰ ছাত্ৰী সেই মজাটো সৰুৰে পৰা ল'বলৈ শিককচোন তাৰ কাৰণে আমি কৰ্মশালাতে আনিছোঁ আৰু এটা কথা ঠিক যে বিদ্যালয় শ্ৰেণীকোঠাৰ শিক্ষকসকলে যি পাঠদানৰ ব্যৱস্থা কৰে কেতিয়াবা যদি অতিথি শিক্ষক আমি আমন্ত্ৰণ জনোৱা যায় আৰু আমি আজি পদুমনাথক এই কৰ্মশালাৰ মাধ্যমে এজন আমাৰ অতিথি শিক্ষক হিচাপে তেখেতক আমি আদৰি লৈছোঁ তাৰ মাজতে মই আমাৰ মাজতে আৰু কৈছোঁ যে আজিকালি মানুহবিলাকে তেনেকৈ কথাবিলাক কয় যে আজিকালি আৰ্টৰ কামবিলাক কম হৈ গ'ল সব কম্পিউটাৰতে কৰা হয় প্ৰিণ্টিং চিণ্টিং বা কিবা কিবি তেনেকৈ কৰা হয় কিন্তু মোৰ মতে এই কম নহয় সুন্দৰ হাতৰ আখৰৰ যোগেদি বহুত জ্ঞান অৰ্জন কৰিব পাৰি আৰু যদিও কম্পিউটাৰত সকলো কাম হৈ যায় কিন্তু ৱালত লাৰ্ণিং কৰ্ণাৰ বা যিকোনো তেনেকৈ ৱালত যদি ছবি আঁকিবলগীয়া হয় কম্পিউটাৰৰ যোগেদি কেতিয়াও সম্ভৱ নহয় সেইটো কাৰণে মই ভাবিছোঁ এই অংকন কলা বা সুন্দৰ হাতৰ আখৰ লিখাটো বহুত প্ৰয়োজনীয় সেইটো কাৰণে মই এই অনুষ্ঠানখনক মই উপভোগ কৰিবলৈ আহিছোঁ আৰু আপোনালোকক কথা পাতি বহুত ভাল লাগিছে হয় হয় আচলতে কলা শিক্ষাটো এনেধৰণৰ বিষয় হয় কাৰণ যদি ছাত্ৰজনে কেতিয়াবা সায়েন্সতো পঢ়েগে তেওঁটো এটা চিত্ৰ আঁকিবলৈ কলাই ব্যৱহাৰ কৰিব যদি তেওঁ মেথছতো পঢ়ে তেতিয়াহ'লে জ্যামিতিৰ কাৰণে কলা তেওঁ হাতৰ আখৰ ভালকে আঁচডাল পাৰিব লাগিব আৰু যদি তেওঁ বোলে কাইলে কাঠমিস্ত্ৰী বা অন্যান্য ধৰণৰ হয় তেতিয়াহ'লে তেওঁকো সেই পেঞ্চিল দৰকাৰ হ'ব আৰু তেওঁ এটা চিত্ৰ আঁকিব লাগিব আজি ইঞ্জিনিয়াৰিং সকলে কি কৰে তেওঁলোকৰ প্ৰথম চিত্ৰৰ দ্বাৰাই হয় গতিকে কথা হ'ল কি আৰ্টৰ অবিহনেতো তেওঁ যাত্ৰা অসম্ভৱ গতিকে সেই গতিকে আমি এটা কথা ক'ব লাগিব এই কলা শিক্ষাৰ শীৰ্ষতহে অন্য শিক্ষা সঁচা এই আমাৰ জ্যেষ্ঠ শিক্ষক এইখন বিদ্যালয়ৰে ইমান সুন্দৰকৈ আমাক পৰামৰ্শ দৰ্শালে আমি আপোনাক বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ মই আপোনাৰ এই ছাত্ৰ ছাত্ৰী বুলি মই ধৰি লৈছোঁ মোৰ শিক্ষক আপুনি আপোনালোকৰ দৰে শিক্ষকৰ দ্বাৰা আমি এইখিনি পৰ্যায়লৈ পাইছোঁ গতিকে ময়ো এইখিনিতে দৰ্শকসকলক মই জনাইছোঁ ময়ো আৰ্টত ডিপ্ল'মা থকা এজন ছাত্ৰ হয় এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে শিকোৱাৰ বাবে মই প্ৰশিক্ষক হিচাপে কেতিয়াবা চলি থাকোঁ গতিকে আজি এইখিনি বহুত ভাল ভাল কথাৰে বাইকৰে আপোনাৰ কথা মই শুনিব পালোঁ আজি এই কথাৰ মাজেদি আপোনাক পুনৰ অভিনন্দন জনাইছোঁ আৰু এইখিনি সমালোচনা মই সমাপ্ত কৰিব বিচাৰিছোঁ ঠিক আছে আমিও আপোনালোকৰ চেনেলৰ যোগেদি সকলো দৰ্শকবৃন্দলৈ শ্ৰদ্ধা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ অত্যন্ত কামনা কৰিলোঁ নমস্কাৰ আপোনালোকক পুনৰবাৰ সেৱা জনাই আৰু আন্তৰিকতা ৰাখি মোৰ এই সমালোচনা সমাপ্ত কৰিছোঁ ভৱিষ্যতে যেন আপোনালোকৰ আন্তৰিকতা আৰু সহায় সহযোগিতাৰে মই এইখিনি চেনেলটো আগবঢ়াই যাব পাৰোঁ তাৰ কাৰণে আশা কৰিছোঁ ধন্যবাদ